Welcome to Roy English Learning Academy. আজি মই আন এটি ভিডিঅ'ত ইংলিশ পেডাগজিৰ বেলেগ এটা টপিক লৈ আহিছো। এই ভিডিঅ'টোত মই আলোচনা কৰিবলৈ ল'ম ইংলিশ পেডাগজিৰ এটি খুবেই গুৰুত্বপূৰ্ণ টপিক, যিটো টপিক আসাম স্পেশাল টেট বা আসাম টেট বা সি টেট যিসকল ক্যান্ডিডেটে দিব বিচাৰিছে তেওঁলোকৰ বাবে খুবেই গুৰুত্বপূৰ্ণ হ'ব। তো বলা আমি পলম নকৰি আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'টো। আজিৰ ভিডিঅ'টোত মই আলোচনা কৰিবলৈ ল'ম এলিমেন্টস অফ ল্যাঙ্গুৱেজ আৰু এডু টপিক এটা এলিমেন্টস অফ ল্যাঙ্গুৱেজ আৰু আনটো হল প্ৰিলিমিনাৰী কনসেপ্ট অফ ল্যাঙ্গুৱেজ ফাংশনস। এটা হল ল্যাঙ্গুৱেজৰ এলিমেন্টস মানে ভাষাৰ উপাদান আৰু আনটো হল মানে ল্যাঙ্গুৱেজৰ ফাংশন মানে ল্যাঙ্গুৱেজৰ কাৰ্য ভাষাৰ কাৰ্য। এই দুটা টপিক লৈ মই আজি এই ভিডিঅ'টোত আলোচনা কৰিম। তো প্ৰথমতে আমি জানি লওঁ ল্যাঙ্গুৱেজ নো কি, কাৰণ এই দুটা টপিক আলোচনা কৰাৰ আগতে আমাৰ বা এই দুটা টপিকৰ লগত আমাৰ কি ল্যাঙ্গুৱেজ কথাটো জড়িত হৈ আছে। যেনেকুৱা কি আছে এলিমেন্টস অফ ল্যাঙ্গুৱেজ মানে ভাষাৰ উপাদান আৰু ভাষাৰ ফাংশন মানে কাৰ্যকলাপ জানিবলৈ গ'লে আমাৰ কি ভাষা কি তাক জানিব লাগিব। তো ল্যাঙ্গুৱেজ সকলোৱে জানে ভাষা কি। Language is a means by which we can express our inner feelings. Language হল এনেকুৱা এটা মাধ্যম যাৰ জৰিয়তে আমাৰ ভিতৰুৱা ফিলিংস মানে অনুভূতি আমি কি কৰিব পাৰো ব্যাখ্যা কৰিব পাৰো। It plays an important role in human life. ইয়ে মানে ভাষাই মানৱ জীৱনত এটা গুৰুত্বপূৰ্ণ ভূমিকা লয়। The use of language makes the life of human better. ভাষাৰ ব্যৱহাৰে মানৱ জীৱন কি কৰি তুলিছে আগতকৈ মানে ভাল কৰি তুলিছে। মানে ভাষাৰ ব্যৱহাৰে মানৱ জীৱনটো বৰ সুন্দৰ কৰি তুলিছে। আগৰ দিনত প্ৰথমতে আপোনালোকে জানে যে মানুহ কি ভাষা কোৱা নাছিল, কিছুমান অংগী ভংগীৰ জৰিয়তে কি কৰিছিল মানে কথোপকথন কৰিছিল, ভাৱ বিনিময় কৰিছিল। লাহে লাহে কি হ'ল মানুহে কথা কোৱা শিকিলে। তো আমি কি পালো যে ল্যাঙ্গুৱেজ হল এনেকুৱা এটা মাধ্যম যাৰ জৰিয়তে আমি কি মনৰ ভাৱ প্ৰকাশ কৰিব পাৰো আৰু ই মানৱ জীৱনত এক গুৰুত্বপূৰ্ণ ভূমিকা লয় আৰু ভাষাৰ ব্যৱহাৰে মানৱ জীৱন অতিকৈ সুন্দৰ কৰি তুলিছে। এতিয়া আমি আলোচনা কৰিবলৈ ল'ম এলিমেন্টস অফ ল্যাঙ্গুৱেজ মানে ভাষাৰ উপাদান কি কি। প্ৰথম হল ভাষা আমি জানিব গ'লে আমাৰ কি জানিব লাগিব ফনোলজি জানিব লাগিব। এতিয়া ফনোলজি এটো এটা এলিমেন্ট হয়। এটো মানেনো কি it is the organization of sounds into patterns. ফনোলজি সাধাৰণতে কি সাউন্ডৰ লগত মানে শব্দৰ লগত জড়িত। মানে আমি যেতিয়া কথা কওঁ আমাৰ মুখেৰে যিবোৰ শব্দ ওলায় সেইবিলাকে হল একচুয়ালি কি ফনোলজি বা আমাৰ কথা কোৱাৰ যিটো প্যাটাৰ্ন মানে সাউন্ড যেতিয়া আমি মুখৰ পৰা উলিয়াই দিওঁ তেতিয়া আমাৰ ক'ত স্পৰ্শ হৈ আমাৰ কথাবোৰ ওলাই আহে হেতুকে কি বুলি কোৱা হয় ফনোলজি বুলি কোৱা হয়। In other words, the way sound function within a language is called phonology. আন কথাত ক'বলৈ গ'লে কি in other words the way sounds function within a language মানে এটা ভাষাত যিবোৰ সাউন্ডে কি কৰে ফাংশন হিচাপে কাম কৰে কাৰ্য কৰে বা এটা ভাষাত যিবোৰ সাউন্ডৰ প্ৰয়োজন বা ভাষা কওঁতে যিবোৰ আমি শব্দ ব্যৱহাৰ কৰো সেইবোৰকে কি বুলি কোৱা হয় একচুয়ালি ফনোলজি বুলি কোৱা হয়। তো আই থিংক বস্তুটো ক্লিয়াৰ হৈছে যে ফনোলজি হল কিহৰ লগত জড়িত এটো মনত ৰাখিব। ফনোলজি হল সাউন্ডৰ লগত জড়িত মানে আমি কথা কোৱাৰ যিটো মানে আমি মুখেৰে যেতিয়া কথা কওঁ তেতিয়া আমাৰ কি মানে মুখৰ বিভিন্ন ঠাইত আমাৰ জিভ স্পৰ্শ হৈ কি হয় কথা ওলাই আহে হেতুই হল মানে কথা কোৱাৰ প্যাটাৰ্নটোই হল কি মানে ফনোলজি। একচুয়ালি কি ফনোলজি কাৰ লগত জড়িত মনত ৰাখিব সাউন্ডৰ লগত জড়িত। নেক্সট আইছো মৰফোলজি কি
The study of patterns of word forms is called morphology. Etia the study of patterns of word forms is called morphology. Morphology ki je ami soundor জৰিয়তে যেতিয়া কি এটা শব্দ গঠন কৰো word forms মানে শব্দ গঠন কৰাকে কি বুলি কোৱা হয় সাউন্ডৰ জৰিয়তে বা বিভিন্ন প্যাটাৰ্নৰ জৰিয়তে বিভিন্ন কৌশলৰ জৰিয়তে আমি যেতিয়া কি মুখৰ পৰা শব্দ ব্যৱহাৰ কৰো আমাৰ জীব কি কৰে জীবখন কি কৰে মুখৰ বিভিন্ন ঠাইত কি কৰে মানে স্পৰ্শ কৰাৰ পিছত আমাৰ কি হয় সাউন্ড হয় আৰু সাউন্ডৰ যেটো ফৰ্মেশন মানে সাউন্ড জেনেকৈ গঠন হয় সাউন্ড ফৰ্মেশনকে কি বুলি কোৱা হয় মৰ্ফোলজি বুলি কোৱা হয় ইট ইজ অলসো দা ষ্টাডি অফ হিষ্ট্ৰি এণ্ড ডেভেলপমেন্ট অফ ওয়ার্ড ফর্মস আৰু এই মৰ্ফোলজি শব্দটো এটা শব্দ গঠন হোৱাৰ হিষ্ট্ৰি আৰু বিকাশৰ মানে বুৰঞ্জী আৰু বিকাশৰ লগতে জড়িত তো আমি কি পালো মৰ্ফোলজি কি দা ষ্টাডি অফ প্যাটাৰ্নস অফ এ ওয়ার্ড ফর্মস ইজ কল্ড মৰ্ফোলজি মানে শব্দ গঠনৰ যেটো অধ্যয়ন বা শব্দ গঠনৰ যেটো প্যাটাৰ্ন হেতুকে কি বুলি কোৱা হয় মৰ্ফোলজি বুলি কোৱা হয় তো আমি কি পালো ফনোলজি কি পালো ফনোলজি সাউন্ডৰ লগতে জড়িত আৰু মৰ্ফোলজি মনত ৰাখিব ফনোলজি সাউন্ডৰ লগতে জড়িত আৰু মৰ্ফোলজি কিহৰ লগতে জড়িত ওয়ার্ড ফৰ্মছৰ ওপৰত জড়িত বা ওয়ার্ড ফৰ্মেশন মানে শব্দ গঠনৰ লগতে জড়িত next আমি আহিম syntax syntax no ki it is the study of sentence building of the ways in which words are arranged together in order to make larger units etia শব্দ গঠন কৰাৰ যেটো কি পদ্ধতি বা শব্দ গঠন কৰা যেটো কি মানে যাৰ জৰিয়তে আমি কি শব্দ গঠন কৰো it is the study of sentence building মানে এটো হল সেন্টেন্স গঠনৰ এটা অধ্যয়ন of the way in which words are arranged together মানে in order to make larger units মানে কেবাটা শব্দ ব্যৱহাৰ কৰি কেবাটা শব্দ আমি কি অ্যাৰেঞ্জ কৰি যেতিয়া কি এটা বাক্য গঠন কৰো হেতুই হল কি syntax তো আমি syntaxত কি পালো syntax কিহৰ লগত জড়িত sentence building ৰ লগত জড়িত মানে শব্দ বাক্য গঠনৰ লগত জড়িত তো আমি ফনোলজি পালো সাউন্ডৰ লগত জড়িত মৰ্ফোলজি পালো ওয়ার্ড ফৰ্মছৰ লগত জড়িত মানে ওয়ার্ড ফৰ্মেশন শব্দ গঠনৰ লগত জড়িত আৰু syntax কাৰ লগত জড়িত সেন্টেন্স গঠনৰ লগত জড়িত এটা আমি আহিম নেক্সট semantics এটো এটা খুবই important element হয় semantics the study of a meaning and its expression in language is called semantics so semantics ki the study of a meaning and its expression মানে অৰ্থ আৰু ইয়াৰ ব্যাখ্যা in language মানে ভাষাত অৰ্থ আৰু ইয়াৰ ব্যাখ্যা অধ্যয়নকে কি বুলি কোৱা হয় সিমেন্টিক্স বুলি কোৱা হয় এটা ভাষা যেতে কি কোন এটা ভাষাৰ যেতিয়া কোন এটা ভাষাৰ অৰ্থ আৰু ভাষাটোৰ ব্যাখ্যা যেতিয়া আমি কি কৰিম অধ্যয়ন কৰিম মানে কেনে ধৰণে মানে সেন্টেন্সটো গঠন কৰা হৈছে আৰু কি মানে কৌশলতে সেন্টেন্সটো গঠন কৰিছে এই অধ্যয়নকে কি বুলি কোৱা হয় semantics বুলি কোৱা হয় in other words it deals with the linguistic levels and the objects or concepts or ideas to which they refer আন কথাটো কবলৈ গলে semantics কি কৰে it deals with the linguistic levels মানে semantics আন কথাটো কবলৈ গলে ই কোন লেভেলত মানে ভাষাটো আছে হেতু কি কৰে স্টাডি কৰে বা আলোচনা কৰে and the objects আৰু বিষয়বস্তু সম্বন্ধে আলোচনা কৰে or concepts or ideas অথবা কি ধাৰণা সম্বন্ধে আলোচনা কৰে মানে যি প্ৰসংগত কোৱা হৈছে সেই প্ৰসংগত ধাৰণা সম্বন্ধে তাৰ পিছত বিষয়বস্তু সম্বন্ধে আকো কি semantics আলোচনা কৰে তো semanticsত আমি কি পালো semantics
মিনিং আৰু এক্সপ্ৰেছনৰ এটা বাক্যৰ মিনিং আৰু এটা ভাষাৰ বাক্যটো নহয় এটা ভাষাৰ মিনিং আৰু এক্সপ্ৰেছন মানে অৰ্থ আৰু ব্যাখ্যাৰ লগত ব্যাখ্যাৰ অৰ্থ আৰু ব্যাখ্যাৰ যেটো অধ্যয়ন হেতু কি বুলি কোৱা হয় সিমেন্টিক্স বুলি কোৱা হয় তো মিনিং আৰু এক্সপ্ৰেছন এই দুটা কাৰ লগতে জড়িত সিমেন্টিক্সৰ লগতে জড়িত এটা ভাষাৰ মিনিং আৰু কি এক্সপ্ৰেছন মানে অৰ্থ আৰু ব্যাখ্যা এই দুটা কাৰ লগতে জড়িত সিমেন্টিক্সৰ লগতে জড়িত নেক্সট এলিমেন্ট টু লৈ আহিছো নেক্সট এলিমেন্ট টু হল pragmatics কি It is the study of practical aspects of human actions and thoughts. Semantics কি কৰা হয় It is the study of practical aspects of human actions and thoughts. মানুহৰ practical উপাদান কিহৰ practical উপাদান actions and thought. Pragmatics হল মানৱ জীৱনৰ বা মানুহৰ practical it is the study of a practical aspects etu hol বাস্তৱ উপাদানৰ কি এটা অধ্যয়ন কিহৰ বাস্তৱ উপাদানৰ অধ্যয়ন of human actions and thoughts মানে মানৱ কাৰ্যকলাপ আৰু মানৱ চিন্তা চৰ্চাৰ বাস্তৱ উপাদানৰ এটা অধ্যয়নক কি বুলি কোৱা হয় প্ৰেগমেটিক্স বুলি কোৱা হয় তো এটো মনত ৰাখিব এতিয়া আমি আলোচনা কৰিবলৈ লম preliminary concept of language functions এতিয়া ভাষাৰ কাৰ্যকলাপ সম্বন্ধে আমি কি আলোচনা কৰিম ভাষাই আমাক কেনেদৰে মানে কি কাৰ্যত আমাক কি কৰে সহায় কৰে হেতু আমি কি আলোচনা কৰিম এটো খুব ইম্পৰ্টেন্ট হয় ব্ল্যাক পাৰিলে মনত ৰাখিব পাৰিলে মুখস্থ কৰিব বহিত লিখি তেতিয়া খুবেই কামত দিব কেতিয়াবা হয়তো থাকিব পাৰে এটা কোশ্চেন দিছে যে which of the following is the function of language is the correct function of language এনেকুৱা দিব পাৰে নাইবা which of the following is the right option related to language function এনেকুৱা দিব পাৰে তো আমি এতিয়া language functions মানে ভাষাৰ কাৰ্যকলাপ সম্বন্ধে আলোচনা কৰিম number 1 a language develops for skills listening speaking reading and writing এটা ভাষাই কি কৰে listening speaking reading writing এই চাৰিটা যে কি আছে কৌশল আছে এই কৌশল চাৰিটা ডেভেলপ কৰাত মানে এই কৌশল চাৰিটাৰ বিকাশ কৰাতে কি কৰে এটা ভাষাই কি কৰে হয় তো প্ৰথম কি পালো এটা ভাষাই কি কৰে আমাৰ যে ভাষা শিকাৰ কি আছে চাৰিটা কৌশল আছে এই চাৰিটা কৌশলৰ বিকাশত এটা ভাষাই কি কৰে সহায় কৰে এই কৌশল চাৰিটা কি আগৰ এটা ভিডিঅত আলোচনা কৰা হৈছে Next আহিছো a language helps in understanding pronunciation spellings and grammar for appropriate communication Next কি পালো a language helps in understanding pronunciation এটা ভাষাই কি কৰে pronunciation মানে উচ্চাৰণ বুজি পোৱাত সহায় কৰে স্পেলিং মানে বানান বুজি পোৱাত সহায় কৰে তাৰ পিছতে গ্ৰামাৰ বুজি পোৱাত সহায় কৰে for appropriate communication মানে যেতিয়া আমি কাৰোবাৰ হৈতে ভাৱ বিনিময় কৰিম তেতিয়া কোতে কেনেকুৱা উচ্চাৰণ কৰিব লাগিব তাৰ পিছত কোতে কেনেকুৱা স্পেলিং কৰিব লাগিব কোতে কেনেকুৱা গ্ৰামাৰ ব্যৱহাৰ কৰিব লাগিব এইবোৰ বিকাশতে কি কৰে এটা ভাষাই সহায় কৰে নেক্সট আইছো a language enables a person to communicate or express his ideas feelings and experiences এটা ভাষাই কি কৰে এজন ব্যক্তিক a language enables a person মানে এটা ভাষাই কি কৰে এজন ব্যক্তিক সক্ষম কৰে to communicate or express মানে ভাৱ বিনিময় কৰাত বা ব্যাখ্যা কৰাত his feelings ideas and experiences a language enables a person to communicate মানে এটা ভাষাই কি কৰে এজন ব্যক্তিক ভাৱ বিনিময় কৰাত কি কৰে সহায় কৰে অথবা
express his ideas, feelings and experiences অথবা এটা ভাষাই কি কৰে তাৰ ধাৰণা তাৰ পিছত অনুভূতি আৰু কি অভিজ্ঞতা এইবোৰ কি ব্যাখ্যা কৰাত কি কৰে সহায় কৰে নেক্সট আমি পালো 4 A language is both art and science এটা ভাষা হল কলা আৰু বিজ্ঞান উভয় acquired by imagination যেটো আমি কি কল্পনাৰ জৰিয়তে কি কৰিব পাৰো আহৰণ কৰিব পাৰো তো কি পালো এটা ভাষা হল বিজ্ঞান আৰু কলা উভয় যেটো আমি কল্পনাৰ দ্বাৰা কি কৰিব পাৰো আহৰণ কৰিব পাৰো নেক্সট আইছো 5 A language helps for the verbal communication among people এটা ভাষাই মানুহৰ মাজত ভাৰ্বাল মানে মৌখিক যোগাযোগ কৰাত বা মৌখিকভাৱে ভাৱ বিনিময় কৰাত কি কৰে সহায় কৰে নেক্সট 6 নম্বৰ A language helps in national development as well as national integration এটা ভাষাই কি কৰে আমাক মানে পুৰা জগতখনৰ উন্নতিৰ বাবে কি কৰে সহায় কৰে বা ন্যাশনাল মানে ইয়াত एक्चुअली কি বুজিছে ন্যাশনাল মানে ৰাষ্ট্ৰীয় কিন্তু ইয়াত ৰাষ্ট্ৰীয় নহয় ইয়াত কি বুজিছে একেবাৰে পুৰা বিকাশত আমাক কি কৰে সহায় কৰে এটা ভাষাই আমাক কি সম্পূৰ্ণ বিকাশতে কি কৰে সহায় কৰে নেক্সট 7 নম্বৰ লৈ আইছো 7 নম্বৰত দিয়া আছে A language needs mastery over it only to achieve perfection এটা ভাষা শিকিবলৈ হলে আমি কি কৰিব লাগিব এটা ভাষা সঠিকভাৱে কবলৈ বা শিকিবলৈ পঢ়িবলৈ লিখিবলৈ আমাৰ কি কৰিব লাগিব সেই ভাষাৰ মাস্টাৰ হ'ব লাগিব মালিক হ'ব লাগিব তেতিয়াহে এটা ভাষা সম্পূৰ্ণভাৱে আমি কি শিকিবলৈ সক্ষম হ'ম বা কবলৈ সক্ষম হ'ম 8 নম্বৰ লৈ আইছো A language needs continuous practice and use in order to express thinking and imagination কি কৈছে A language needs continuous practice and use এটা ভাষাৰ কি আছে এটা ভাষাৰ প্ৰয়োজন আছে কন্টিনিউয়াস এটা ভাষা শিকিবলৈ হলে কি কৰিব লাগিব কন্টিনিউয়াস প্ৰেক্টিস আৰু ইউজ কৰিব লাগিব এটা ভাষা শিকিবলৈ হলে আমি কি কৰিব লাগিব কন্টিনিউয়াসলি আমি তাক প্ৰেক্টিস কৰিব লাগিব আৰু কি কৰিব লাগিব ব্যৱহাৰ কৰিব লাগিব ইন অৰ্ডাৰ টু এক্সপ্ৰেছ thinking and imagination যাতে আমি কি কৰিব পাৰো আমাৰ মানে আমি আমাৰ কল্পনা আৰু থিংকিং মানে চিন্তা ভাবনাৰ ব্যাখ্যা কৰিবলৈ আমি কি কৰিব লাগিব এটা ভাষা কন্টিনিউয়াসলি আমি প্ৰেক্টিস কৰিব লাগিব আৰু ব্যৱহাৰ কৰিব লাগিব তেতিয়াহে আমি এটা ভাষা শিকিব পাৰিম বা ভালকে ক'ব পাৰিম নেক্সট আইছো A literature is based on language এটা সাহিত্য বা এখন সাহিত্য কার ওপৰত ভিত্তি কৰি গঠিত হয় A literature is based on language এটা সাহিত্য কার ওপৰত ভিত্তি কৰি গঠিত হয় ভাষাৰ ওপৰত ভিত্তি কৰি এখন সাহিত্য গঠিত হয় which is the reflection of civilization আৰু যাৰ ফলত কি হয় আমাৰ সমাজত সভ্যতাৰ সৃষ্টি হয় লাষ্ট আইছো Social development is possible with the help of language. মাত্ৰ ভাষাৰ জৰিয়তে আমাৰ সামাজিক বিকাশৰ কেৱল হয় কি হয় সম্ভৱ হয় কেৱল আমি কি ভাষাৰ জৰিয়তে কি কৰিব পাৰো আমাৰ সামাজিক বিকাশ আমাৰ মাজত আনিব পাৰো বা এটি শিশুৰ সামাজিক বিকাশ তেতিয়া হ'ব যেতিয়া তেওঁৰ কি হ'ব ভাষা কোনো এটা ভাষা ভালদৰে জানিব তো এআই আছিল আজিৰ মানে ল্যাঙ্গুয়েজ ফাংশনস মানে ভাষাৰ কাৰ্যকলাপৰ ওপৰত 10টা পইণ্ট এতিয়া আমি কেইবাটাও এমসিকিউ প্ৰিভিয়াস ইয়াৰ এমসিকিউ সে কেইবাটাও আলোচনা কৰিম মানে যোৱা পৰীক্ষাত অহা কেইবাটাও এমসিকিউ আমি আলোচনা কৰিম তাৰ পিছত তো First MCQ আছে the main purpose of teaching a language is to the main purpose of teaching a language is to মানে এটা ভাষা শিকাৰ মেইন উদ্দেশ্য হল the main purpose of teaching a language মানে এটা ভাষা শিকোৱাৰ
মেইন উদ্দেশ্যটো কি আছে তাৰ কি আছে চাৰিটা অপচন দিয়া আছে অপচন এ দিয়া আছে একুয়াৰ এলিমেন্টস অফ ল্যাঙ্গুৱেজ মানে ভাষাৰ যিবোৰ উপাদান সেই উপাদানবোৰ আহৰণ কৰা বি নম্বৰ এক্সপ্ৰেছ ওয়ান্স আইডিয়াস কাৰোবাৰ ধাৰণা ব্যাখ্যা কৰা সি নম্বৰ আছে ডেভেলপ কমিউনিকেটিভ কম্পিটেন্স যোগাযোগ বা ভাৱ বিনিময়ৰ যিটো বিকাশ এটো হোৱা মাস্টাৰ ইটস গ্ৰামাৰ এণ্ড ভোকাবুলাৰি বা গ্ৰামাৰ আৰু কি শব্দ ভাণ্ডাৰৰ মাস্টাৰ হোৱা তো চাৰিটা অপচন আছে তাৰ ভিতৰত কোনটো কাৰেক্ট অপচন হ'ব সি নম্বৰটো কি হ'ব সি অপচনটো কি হ'ব কাৰেক্ট অপচন হ'ব যে আমাৰ ভাষা শিকোৱাৰ মুখ্য উদ্দেশ্য হ'ল দ্য মেইন পাৰপাস অফ টিচিং ল্যাঙ্গুৱেজ এটা ভাষা শিকোৱাৰ মূল উদ্দেশ্যটো হ'ল ডেভেলপ কমিউনিকেটিভ কম্পিটেন্স আমাৰ কি মানে যোগাযোগৰ যিটো বিকাশ সেই বিকাশ ল'ৰা ছোৱালীৰ মাজত অনা নেক্সট কোশ্চন লৈ গৈছো এ ল্যাঙ্গুৱেজ ইজ এ মিন্স অফ ড্যাশ এটা ভাষা হল মাধ্যম কিহৰ মাধ্যম সোশ্যাল কন্ট্ৰোল কমিউনিকেশন অপশন সি আছে বি both a and b আৰু অপশন ডি আছে none of these এটাও নহয় তো কি কৈছে এ ল্যাঙ্গুৱেজ ইজ এ মিন্স অফ এটা ভাষা হল মাধ্যম কিহৰ মাধ্যম সোশ্যাল কন্ট্ৰোল এটো হয় কমিউনিকেশন এটো হয় তেন্তে অপশন কোনটো কারেক্ট হ'ব সি অপশনটো কি হ'ব কারেক্ট হ'ব বি both a and b next আইছো at first a child learns a language through প্ৰথম অৱস্থাত এটি শিশুৱে ভাষা শিকে কিহৰ যোগেদি অপশন এ আছে রিডিং অপশন বি আছে রাইটিং অপশন সি আছে ইমিটেটিং অপশন ডি আছে স্পিকিং তো প্ৰথম অৱস্থাত এটি শিশুৱে কেনেকৈ ভাষা শিকে ইমিটেটিং মানে অনুসৰণ কৰি তো এই তিনিটা এমসিকিউ আলোচনা কৰিলো পাৰিলে এবৰ যিবোৰ আজিৰ ভিডিওটোত আলোচনা কৰা হ'ল এবৰ খুব ইম্পৰ্টেন্ট বস্তু পাৰিলে এবৰ বহিত লিখি লৈ এবাৰ হলেও পৰীক্ষাৰ আগত চাই যাব হয়তো ইয়াৰ পৰা কমন পৰি যাব পাৰে তো আশা কৰিছো ভিডিওটো অলপ হলেও আপোনালোকৰ মানে উপকৃত হ'ব বুলি তো যদি ভিডিওটো ভাল লাগে অবশ্যই মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব কাৰণ বহুত পৰিশ্ৰম কৰি সময় নটকাৰ সত্ত্বেও সময় উলিয়াই ভিডিওটো প্ৰস্তুত কৰিছো বা ভিডিওবোৰ আপোনালোকৰ বাবে প্ৰস্তুত কৰি আছো তো পাৰিলে ভিডিওটো যিমান পাৰে শেয়াৰ কৰিব লাইক কৰিব কমেন্ট কৰিব আৰু পৰৱৰ্তী এটা ভিডিওত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিওটো ইয়াতে সমাপ্ত কৰিছো ধন্যবাদ